হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই মিনি ব্লগ। মহাশিৱৰাত্ৰিৰ আপোনালোক সকলোকে বহুত শুভকামনা থাকিল। যোৱা মাহত আমি নগাঁৱলৈ আহোঁতে মহামৃত্যুঞ্জয় মন্দিৰতো দৰ্শন কৰিব আহিছিলোঁ। তাৰে কিছুমান মুহূৰ্ত আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব ওলাইছোঁ। আমি মুঠ 20জনমান আহিছিলোঁ। তাৰে এয়া চাওক, আমাৰ লগৰীয়া ৰখি আছে আৰু বাকী এয়া খুৰা খুৰী বাইদেউহঁত সকলোৱে চাকি বন্তি জ্বলোৱাত ব্যস্ত হৈ আছে। আৰু আমি চবেই আহিছোঁ ইয়াত যোৱা মাহ মানে জানুৱাৰী মাহতে। আৰু মন্দিৰৰ বাহিৰতে অকণমান জেগা এনেদৰে দিয়া আছে য'ত সকলোৱে চাকি বাতি জ্বলায়। তাত আমি চাকি বন্তি জ্বলাই এয়া ওপৰলৈ উঠি গৈ আছোঁ। মোৰ এয়া মহামৃত্যুঞ্জয় মন্দিৰলৈ দ্বিতীয়বাৰ আহিছোঁ। চাওকচোন কিমান ডাঙৰ শিৱলিংগ, সঁচাকৈ ভাবিলে আচৰিত নালাগেনে কেনেদৰে ইমান বিশাল এটা শিৱলিংগ বনাইছে। আৰু যিসকলে এতিয়ালৈকে মহামৃত্যুঞ্জয় মন্দিৰ আহিব পৰা নাই, তেওঁলোকে মোৰ ভিডিঅ'ৰ পৰাই বাবাৰ দৰ্শন কৰি লওক আৰু আশা কৰিছোঁ বাবাই যাতে আপোনালোক সকলোৰে মনোকামনা পূৰ্ণ কৰে। আৰু বাবাৰ দৰ্শন কৰি আমি ওলাই গৈ আছোঁ দুৰ্গা মন্দিৰৰ দৰ্শন কৰিবলৈ। তলতে এখন সৰু দুৰ্গা মন্দিৰো বনোৱা আছে। চাওকচোন ইমান ভিৰ লাগি আছে ইয়াত আমি মা দুৰ্গাৰ দৰ্শন কৰি এয়া ভিতৰত আহিছোঁ। চাওক, গুৰুদেৱৰ সিংহাসন আৰু তেওঁৰ স্থান বনাই আছে আৰু লগতে গণপতি বাপ্পাৰ মন্দিৰো আছে। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। টিল দেন, টাটা।